নতুন ভিডিঅ' এটালৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰঙালাও লৈছোঁ আৰু বন্ধাকবি লৈছোঁ। সেইটো দি মই আজি এটা কাটলেট বনাম। কিন্তু ৰঙালাওৰে অকলে কেতিয়াও কাটলেট নবনাব। যিকোনো এটা চব্জি লগত দিব, পাচলি যিকোনো এটা লগত দিব। আৰু মই এতিয়া এটুকুৰা ৰঙালাও ভালকৈ ধুই মেলি লৈ লৈছোঁ আৰু এইটো একেবাৰে মিডিয়াম গ্ৰেটাৰ দি ভালকৈ গ্ৰেট কৰি লৈছোঁ। আৰু চাওক এই ধৰণে গ্ৰেট কৰি ল'ব, তেতিয়া একেবাৰে মিহি মিহি হ'ব আৰু খুব সোনকালে সিজিও যাব। চাওক একেবাৰে মিহি মিহি কৰি লৈছোঁ। আৰু বন্ধাকবিটো অলপ ডাঙৰ কৰি কৰিলেও একো নহয়, কাৰণ বন্ধাকবিটো আমাৰ এনেও সিজিও যায় আৰু অলপ ক্ৰাঞ্চি থাকিলে একো নহয়। আৰু বন্ধাকবিখিনিও মই এই ধৰণে কৰি ল'লোঁ। আৰু যিহেতু এই চব্জিখিনিত বহুত পানী থাকে, সেইকাৰণে এইখিনিত অলপ নিমখ দি ল'ব। নিমখ দিয়াৰ পিছত এইখিনি অলপ ভালকৈ যাতে গোটেইখিনিত ভালকৈ নিমখখিনি লাগি যায়, এই ধৰণে পূৰা ভালকৈ মিক্স কৰি ল'ব। পূৰা মিক্স কৰাৰ পিছত তাৰপিছত এইখিনি ৰাখি দিব। কাৰণ আমি যদি পানীখিনি উলিয়াওঁ তেতিয়াহ'লে ইমান যি শুকান বস্তু ব্যৱহাৰ কৰিম বহুত বেছি লাগিব। ইয়াত লৈছোঁ মই আদা, নহৰু, শুকান জলকীয়া আৰু অলপ জালুক কেইটামান লৈছোঁ। লৈ পেলাই এইখিনি অলপ ভালকৈ মই খুন্দি ল'ম। আৰু এইখিনি আমাৰ ভালকৈ মই খুন্দি লৈছোঁ। আৰু এইটো দিলেও কিন্তু খুব টেষ্ট হয়, ভালকৈ খুন্দি পেলাই দিলে খুব ভাল টেষ্ট হয়। আৰু এইখিনি মই 5 মিনিটমান থ'লোঁ। চাওকচোন ইমান পানী ওলাইছে। এই পানীখিনি যদি আমি যদি ৰাখি দিওঁ তেতিয়াহ'লে আমাৰ কিন্তু যিমানখিনি বনাম 100জনে খাব লাগিব আৰু ইমান হৈ যাব। ইমান আটা ময়দা বা যি দিয়ে আৰু সেইখিনি দিব লাগিব। এতিয়া মই গোটেইখিনি ভালকৈ চেপি পেলাই উলিয়াই ল'লোঁ। আৰু এতিয়া ইয়াত মই নেমু দিছোঁ। নেমু কেলৈ দিছোঁ, ৰঙালাওটো যিহেতু অলপ মিঠা থাকে, হয়তো পিছত খাবলৈ ইমান ভাল নালাগিব, সেইকাৰণে যিকোনো টেঙা বস্তু এটা ইয়াত ব্যৱহাৰ কৰিব। আৰু এতিয়া ইয়াত লৈছোঁ মই বেচন, মোটা বেচনটো লৈছোঁ মই। ইয়াত বেচন লৈছোঁ, লৈ পেলাই এইখিনি ভালকৈ চালি লৈছোঁ। আৰু 1/4 কাপ মই চাউলৰ গুড়ি লৈছোঁ। চাউলৰ গুড়ি যদি নাথাকে তেতিয়াহ'লে কৰ্ণফ্ল'ৰ দিব পাৰে বা চুজিও দিব পাৰে। আৰু ইয়াত মই লৈছোঁ পিঁয়াজ, কেঁচা জলকীয়া, মই এইটো অলপ জ্বলাকৈ বনাইছোঁ। আৰু কচুৰি মেথি দিছোঁ, কাৰণ যিহেতু ধনিয়া পাত এতিয়া নাই, সেইকাৰণে মই কচুৰি মেথি দিছোঁ। আৰু যদি ধনিয়া পাত থাকে তেতিয়াহ'লে ধনিয়া পাত দিব পাৰে। আৰু মই অলপ হিং দিছোঁ। হিংটোৱে তাৰ টেষ্টটো খুব বঢ়াই দিয়ে। হালধি গুড়ি দিছোঁ, অলপ জলকীয়াৰ গুড়ি দিছোঁ আৰু জিৰা ধনিয়াৰ গুড়া দিছোঁ। দি পেলাই ইয়াত অলপ মই দিছোঁ, পেৰি পেৰি মছলা অলপ দিছোঁ। আৰু ইয়াত এইখিনি যিখিনি মই মছলা বনাই থৈছিলোঁ এইখিনি দিছোঁ। আৰু অলপ নিমখ দিছোঁ। নিমখটো মই অলপ ব্যৱহাৰ কৰিছোঁ, কাৰণ আগত মই নিমখ ব্যৱহাৰ কৰিছিলোঁ। আৰু সেইকাৰণে অলপ তেতিয়াও টেষ্ট কৰি পেলাই চাই ল'ব, তাৰপিছতহে বনাব। এতিয়া মই ইয়াত একো পানী ব্যৱহাৰ নকৰোঁ। এইখিনি চাওকচোন ইমান পানী উলিওৱাৰ পিছতো কিমান পানী খাইছে দেখিছে নহয়। এতিয়া এইখিনি মই ভালকৈ এটা আটাৰ নিচিনা বনাই ল'ম আৰু অলপ তেল দিম, তেতিয়া কাটলেটটো খুব চফ্ট হ'ব, কোমল হ'ব, ভিতৰতো খাবলৈও খুব ভাল লাগিব। সেইকাৰণে অলপ ৰিফাইন তেল, মিঠাতেল নিদিব নহ'লে গোন্ধাব। অলপ মই ৰিফাইন তেল দি দিছোঁ। দি পেলাই এতিয়া মই এইখিনি এই ধৰণে এটা বনাই লৈছোঁ। আৰু হাতত অলপ তেল লগাই ল'ব। আৰু এইটো কিন্তু বনাই পেলাই ডোটো এই ধৰণে নাৰাখিব। আৰু যদিও আপোনালোকে যদি ৰাখিব বিচাৰে তেতিয়াহ'লে কি কৰিব, এই ধৰণে চেপেটা যিটো আকাৰ দিয়ে আৰু আপোনালোকে সেই আকাৰ দি পেলাই তাৰপিছত অলপ কৰ্ণফ্ল'ৰ লৈ পেলাই অলপ ওপৰত কৰ্ণফ্ল'ৰটো লগাই বা ময়দা অলপ লগাই তাৰপিছত আপোনালোকে যিকোনো এটা কণ্টেইনাৰত কৰি ভৰাই ফ্ৰিজত থৈ দিব পাৰে। তাৰপিছত আপোনালোকে ভাজি কৰি খাব পাৰে। মই কিন্তু এতিয়া ইনষ্টেণ্টে বনাম, সেইকাৰণে মই আৰু এইবোৰ কৰ্ণফ্ল'ৰ আৰু একো ওপৰত ব্যৱহাৰ কৰা নাই। যদি আপোনালোকে তেনেকৈ অলপ ষ্ট'ৰ কৰিব পাৰে, যদি বিচাৰে তেতিয়াহ'লে এই ধৰণে অলপ কৰ্ণফ্ল'ৰ বা ময়দা লগাই পেলাই আপোনালোকে ষ্ট'ৰ কৰিব পাৰে। তাৰপিছত যেতিয়া মন যায় তেতিয়া ভাজি খাব পাৰে। আৰু এইটো আকাৰ দি দিলোঁ। এইটো একেবাৰে সহজ হয়, সোনকালে হৈ যায়। সেইকাৰণে এইটো মই শ্বেপ দিলোঁ। দি পেলাই তেলখিনি পূৰা গৰম হোৱাৰ পিছত মই ফ্লেমটো একেবাৰে কমাই দিলোঁ। তাৰপিছত মই এইখিনি এটা এটাকৈ দি গৈছোঁ। দিয়াৰ পিছত ভালকৈ এইখিনি এই ধৰণে লৰাই দিব, তেতিয়া ওপৰতো তেলখিনি অলপ লাগি যাবগৈ। আৰু এতিয়া এইখিনি মই অলপ এক চাইড হৈ গ'ল, সেইকাৰণে মই এইখিনি অলপ লুটিয়াই দিছোঁ। আৰু চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে আৰু খুব সোনকালেও হৈ যায়। আৰু যদি আপোনালোকে তেল নিদিয়াকৈ খাব বিচাৰে তেতিয়াহ'লে ষ্টিম কৰি ল'ব। আৰু তাৰপিছত অলপ টাৱাত তেল লগাই পেলাই এনেই ফ্ৰাই কৰিও খাব পাৰে, যদি এই ধৰণে বেছি তেলত খাবলৈ মন নাযায়। কাৰণ দুই ধৰণে খাব পাৰি এইটো। মই আজি এই ধৰণে বনাইছোঁ। আৰু এতিয়া মই এইটো ছাৰ্ভ কৰিম। আমাৰ এইখিনি হৈ গ'লগৈ। আপোনালোকে ভিডিঅ'বোৰ কেনেকুৱা পাইছে, যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এতিয়া মই ইয়াত
এইকেইটা কাটলেটকেইটা লৈ লৈছোঁ আৰু ইয়াত অলপ পিঁয়াজ লৈছোঁ আৰু ওপৰৰ পৰা অলপ পেৰি পেৰি মছলা অলপ দি দিছোঁ। পিঁয়াজত দিলে ভাল হয়। ইয়াৰ লগত গৰম গৰম কাটলেট, পিঁয়াজ আৰু চচ ইমান টেষ্ট লাগে খাবলৈ। আপোনালোকে এবাৰ এই ধৰণে বনাই খাই চাবচোন, খুবেই ভাল লাগে আৰু সদায় ৰঙালাও খাই খাই আমনি লাগে, এই ধৰণে বনাই খাই চাব।